আজি ভাদৰ 1 তাৰিখ আৰু আজি ভাদৰ 1 তাৰিখত দেখোন দেখিছনে মই এয়া ধুতি পাঞ্জাবী পিন্ধি লৈছোঁ পিন্ধি লৈ পেলাই এতিয়া মই যাব লৈছোঁ নামঘৰলৈ গতিকে আমাৰ নামঘৰত ভাদ মাহৰ নাম আৰম্ভ হৈছে আৰু আজি প্ৰথম দিনাখন বুলি একেবাৰে ৰাতিপুৱা মানে 11টা বজাৰ পৰাই মাতিছে 11 বজাত পোৱাকৈ যাব লৈছোঁ গতিকে নামঘৰলৈ যাওঁ নামঘৰত লৈ ভাদ মাহৰ নাম ভাগি আমাৰ নামঘৰত কেনেকৈ পাতিছে সকলোবিলাক দেখুৱাম আপোনালোকে ভিডিঅ' আহি পালোহি মই এতিয়া আমাৰ নামঘৰটো এয়া চাওক সন্মুখত লিখা আছে এয়া পৰমানন্দ প্ৰাথমিক হেঙাবাৰী গুৱাহাটী আৰু ইয়াতে লিখা আছে শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনায়ী নেই 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 আমাৰ পৰমগুৰু আৰু এয়া আমাৰ সভাপতি নাৰায়ণ ডেকা বাপ আৰু ইফালে এই নামঘৰৰ লগতে এই সংগতি ৰাখি আমাৰ এটা প্ৰেক্ষাগৃহ আছে এই প্ৰেক্ষাগৃহটো হৈ চাওক এয়া কুলধৰ চুতীয়া সোঁৱৰণী প্ৰেক্ষাগৃহ পাপাৰ নামত এইটো বনাই দিয়া হৈছিলে এই প্ৰেক্ষাগৃহটো জয়গুৰুশংকৰ আৰু এইটো হৈছে পাপাৰ সোঁৱৰণিত দিয়া প্ৰেক্ষাগৃহটো আৰু ইফালে এই ভাদ মাহৰ আমাৰ যি 70 ঘৰ মানুহ আছে 70 ঘৰ মানুহৰ সকলোকে পাল পাতি দিয়া হয় আজি পাল পৰিছিলে আমাৰ প্ৰাথমিকৰ যিজন সভাপতি নাৰায়ণ ডেকা পাপৰ গতিকে নাৰায়ণ ডেকা পাপৰ হৈ আজি এই শৰাই ভাগি দিছে আৰু এতিয়া শুনো এই নামঘৰৰ নাম ভাগি
Hallelujah.